শাসিত পৰিষদখনক আমি ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছো। এইটো আপোনালোকে জানে ২০০৩ চনত আমাৰ এই ৬ষ্ঠ অনুসূচী দাবী সমিতি জন্ম হৈছিল আৰু এই ৬ষ্ঠ অনুসূচী জন্ম লগ্নৰে পৰা আমি আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছিলো আৰু তাৰ ফলশ্ৰুতিত আমি ২০০৫ চনত তেতিয়া কংগ্ৰেছ চৰকাৰখনে ৭৭৯খন গাঁৱক নটিফিকেশ্যন কৰিবৰ কাৰণে বাধ্য হৈছিল। তাৰোপৰি আমি ২০১৩ চনত আন্দোলনৰ ফলশ্ৰুতিত আমাৰ ২৪জন শ্বহীদ হৈছিল। এই ২৪জন শ্বহীদ কেঁচা তেজৰ বিনিময়ত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত আমাৰ ৰাভা হাছংখনক নিৰ্বাচনত পাতিবৰ কাৰণে আমি তেতিয়াৰ তৰুণ গগৈ চৰকাৰখনক আমি বাধ্য কৰাইছিলো আৰু ১৩ চনত নিৰ্বাচন পাতিবৰ কাৰণে তৰুণ গগৈ চৰকাৰখনে বাধ্য হৈছিলে আৰু তেতিয়াৰ পৰাই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিবুবীয়াকে ইয়াত ৰাভা হাছংখনক চৰকাৰ চলাই আছে। এতিয়ালৈকে ১২ বছৰ তেওঁলোকে ৩টা কাৰ্যকালৰ কাৰণে ইতিমধ্যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ চৰকাৰ চলি আছে। তাৰোপৰি ৰাভা হাছঙৰ ৬ষ্ঠ অনুসূচীৰ সংগ্ৰামখন ইতিমধ্যে আপোনালোকে সকলোৱে জানে ২৪ চনৰ ৭ জানুৱাৰী তাৰিখত অসম চৰকাৰ কেবিনেটে সিদ্ধান্ত লৈছিল ৰাভা, মিচিং, তিৱা এই ৩টা স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানত সাংবিধানিক মৰ্যাদা দিবৰ কাৰণে প্ৰস্তাৱ লৈছিল আৰু কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে প্ৰেৰণ কৰিছিল ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখত। আৰু সেই ৯ ফেব্ৰুৱাৰী তাৰিখৰ যি প্ৰতিবেদন, এই প্ৰতিবেদনখনৰ ওপৰত যোৱা এই ডিচেম্বৰৰ ২৫ তাৰিখত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাসগৃহত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা WBT মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত আৰু ৰাভা জাতীয় সংগ্ৰামী সংগঠনৰ মাজত ত্ৰিপাক্ষিক যিটো বৈঠক, প্ৰথম শ্ৰেণীৰ বৈঠকখন অনুষ্ঠিত হৈ গৈছে আৰু সেই সভাখনৰ জৰিয়তে আমি এটা বাৰ্তা পাইছো যে সেই সভাখনত গৃহমন্ত্ৰী ডাঙৰীয়াই মধ্যস্থতাকাৰী নিয়োগৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। জানুৱাৰী মাহৰ ভিতৰত মধ্যস্থতাকাৰী নিয়োগ কৰাব আৰু জানুৱাৰী মাহৰ ভিতৰতে দ্বিতীয় লাইনৰ যিটো আলোচনা, এই আলোচনা এটা কৰাই দিম বুলি তেওঁ ইতিমধ্যে আমাক আশ্বাস দিছে। গতিকে আমি ভাবো আমাৰ যি ৬ষ্ঠ অনুসূচীৰ যি আন্দোলন, এই আন্দোলনটো আমি এটা মাত্ৰাত উপনীত হৈছো। আমি খুব সোনকালে নিশ্চয় আমি সাংবিধানিক মৰ্যাদা পাম বা ৬ষ্ঠ অনুসূচীত ৰাভা হাছংখনক অন্তৰ্ভুক্ত কৰিব পাৰিম। সম্পাদক মাননীয় আদিত্য খাখলেৰী এই সভাখনত উপস্থিত হৈছিল আৰু তেওঁ সুন্দৰভাৱে বক্তব্য আগবঢ়াই গ'ল ইতিমধ্যে। আৰু ইয়াৰ উপৰিও সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনীৰ সভাপতি মাননীয় ডক্টৰ গণেশ্বৰ কলিতা ডাঙৰীয়াও এই সভাখনত উপস্থিত থাকি বক্তব্য আগবঢ়াই গ'ল। তাৰোপৰি আমাৰ এই মুকলি সভাত আমি ৩খনকৈ মুখপত্ৰ ইতিমধ্যে উন্মোচন কৰিলোঁ। উন্মোচক হিচাপে আমাৰ উপস্থিত আছিল আমাৰ দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ললিত চন্দ্ৰ ৰাভা ডাঙৰীয়া। তাৰোপৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভা ডাঙৰীয়া উপস্থিত আছিল। তাৰোপৰি আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা ডাঙৰীয়াও এই সভাখনত উপস্থিত থাকি আমাৰ মুকলি সভাখনৰ উদ্বোধক হিচাপে তেওঁ উপস্থিত আছিল। তাৰোপৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকল উপস্থিত আছিল, লগতে সাধাৰণ সদস্যসকল উপস্থিত আছিল আৰু বিভিন্ন জাতীয় দল সংগঠনৰ বিষয়ববীয়াসকলে এই সভাখনত উপস্থিত থাকি আমাৰ এই মুকলি সভাখন সুন্দৰভাৱে পৰিচালনা কৰাত সহায় সহযোগ কৰিলে আৰু আমি ভাবোঁ যে আমাৰ এই অধিৱেশনখন সফল সমাপ্তি ঘটিছে। ইতিমধ্যে আমাৰ 2টা কাৰ্যসূচী আৰু কৰিবলগা আছে। এতিয়া আমাৰ পতাকাখন অৱনমন হ'ব আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে। তাৰোপৰি সন্ধিয়াৰ যিটো সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়াটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি আমি ভাবিছোঁ। যি ৬ষ্ঠ দাবী সমিতিৰ ৭মটি বাৰ্ষিক অধিৱেশন আজি সাতপাৰা প্ৰাথমিক পাব্লিক যুৱ সংঘৰ প্ৰেৰণ হৈছে। গতিকে এটা সাংগঠনিক যি নীতিৰ মাজত এই অধিৱেশনখন হৈছে। গতিকে এই অধিৱেশনখনত মই অংশগ্ৰহণ কৰিছোঁ আৰু অঞ্চলস্থ ৰাইজ সংগ্ৰামী সংগঠনসমূহ অংশগ্ৰহণ কৰিছে, ৰাইজ অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলক। আৰু এটা প্ৰাসংগিক আজি এখন সভাখন এই মুহূৰ্তত এইকাৰণে প্ৰাসংগিক যে যিটো অনুষ্ঠান বিশেষকৈ ৰাভা হাছং অট'নমাছ কাউন্সিলখনক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰা যি সংগ্ৰাম, সেই সংগ্ৰামৰ এটা শুভ দিন আৰম্ভ হৈছে যোৱা ২৫ ডিচেম্বৰত। ভাৰতৰ বা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আলোচনাৰ আমন্ত্ৰণ কৰা মিচিং ৰাভা তিৱাক কৰিছে, আমি নিজে অংশগ্ৰহণ কৰিছোঁ। তাৰ এটা মধ্যস্থতাকাৰী নিয়োগ কৰি এটা গোটেই সফল সমাপ্তিৰ দিশলৈ এই শুভাৰম্ভ আৰম্ভ কৰিছে
আৰু তেনেকুৱা মুহূৰ্তত আজি স্বচ্ছন্দ দাবী সমিতিৰ এখন সভা অনুষ্ঠিত হৈছে। গতিকে আমাৰ কাৰণে শুভৰ খবৰ, ভাল খবৰ। আৰু মই আশা প্ৰকাশ কৰোঁ, গৃহমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইছ্যু অচিৰে সমাপ্ত হ'ব, সমাধান হ'ব। আৰু ৰাইজৰ যি সহযোগিতা, অঞ্চলবাসী সকলো জাতি জনগোষ্ঠী সুৰক্ষিত হোৱাকৈ ৰাভা হাছং অট'নমাছ কাউন্সিলখন 6ৰ অন্তৰ্ভুক্ত হ'ব। আৰু এই অন্তৰ্ভুক্তিৰ যিখন সংগ্ৰাম, এই অন্তৰ্ভুক্তিৰ সংগ্ৰামখনত স্বচ্ছন্দ দাবী সমিতিৰ যি অংশগ্ৰহণ, স্বচ্ছন্দ দাবী সমিতিৰ যি সংগ্ৰামী অংশগ্ৰহণ, স্বচ্ছন্দ দাবী সমিতিৰ যি ৰাইজক যিখন সংগ্ৰাম, এই সংগ্ৰামখনত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, শিশু ডিমাণ্ড কমিটি, অন্যান্য ৰাভাজাতীয় সংগঠনসমূহ, ৰাভাজাতীয় যৌথ সংগ্ৰাম সমিতিৰ সহযোগত যিখন সংগ্ৰাম চলি আছে, এই সংগ্ৰামৰ এটা সফল সমাপ্তিৰ এটা শুভাৰম্ভ হৈছে। আৰু সেইটো আমাৰ কাৰণে ভাল খবৰ, ৰাভা হাছংবাসীৰ কাৰণে ভাল খবৰ। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ কাৰণে যিখন বিদেশীৰ যিটো কৰিডৰ, সেই কৰিডৰটোক চিৰদিনৰ কাৰণে বন্ধ কৰি অসম আৰু অসমীয়া জাতিক, খিলঞ্জীয়া জাতিক, জনজাতিসকলক, ৰাভাসকলক বচোৱাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেইটো আমাৰ কাৰণে আদৰণীয়, আমাৰ কাৰণে শুভলক্ষণ আৰু অঞ্চলবাসী ৰাজ্যৰ কাৰণে শুভলক্ষণ। তাৰ কাৰণে আমি আশা কৰোঁ আহি থকা দিনসমূহত আমি পুনৰ সকলোৱে সন্মিলিতভাৱে এই দাবীটোক আমি সোনকালে যাতে সমৰ্থন কৰোঁ, সোনকালে যাতে আমি আজৰি আনিব পৰা যায়, তাৰ কাৰণে তেখেতসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আমি কামনা কৰিছোঁ।